আৰু ইফালে নিপকোয়ে খুলিলে দয়াং নদীৰ প্ৰকল্পৰ 4খন বান্ধ দয়াং নদীৰ প্ৰকল্পৰ বান্ধৰ 4খনকৈ গেট নিপকোয়ে খুলি দিয়াৰ ফলত মেৰাপানী কাষৰীয়া দয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে দয়াং নদীৰ জলপৃষ্ঠ উফন্দি উঠি ইতিমধ্যে নদী কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষি ভূমি প্লাবিত কৰি তুলিছে বিশেষকৈ নদী কাষৰীয়া ইটানগৰ কাকজান ধৰমপুৰ 8 নম্বৰ আদি গাঁওসমূহত দয়াং নদীৰ পানী হুৰাহুৰে সোমাই আছে আৰু কৃষক ৰাইজৰ শ শ বিঘা কৃষি ভূমি নষ্ট হৈছে নিপকোয়ে 4খন গেট খুলি দিয়াৰ ফলতে দয়াঙৰ বৃহৎ অঞ্চল আসলে বৰ্তমান পানীয়ে খেতি পথাৰ প্লাবিত কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো 8 নম্বৰ যি আছে ইটানগৰ সেই গাঁৱত উপস্থিত আছো আৰু বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাই নিজে দিনাখন দৰ্শকসকলক আচ্ছা কাছমাৰীৰ যি বৃহৎ অঞ্চল আচলতে ইটানগৰ 8 নম্বৰ যি গাঁও আছে তাত খেতি পথাৰ বিনষ্ট কৰিছে আচলতে দয়াঙৰ পানী মই পৰিৱেশ নিউজ 18 অসম নিউজৰ দৰ্শকসকলক পুনৰবাৰ দেখুৱালোঁ আচলতে কৃষকসকলৰ যি পথাৰ আছে সেই পথাৰত কৃষি পথাৰত আচলতে পানী বৰ্তমান সোমাইছে আৰু ইয়াৰ পৰিৱেশ আমাৰ দৰ্শকসকলক পুনৰবাৰ দেখুৱালোঁ শ শ বিঘা কৃষিভূমি নষ্ট হৈছে আচলতে কুঁহিয়া খেতিকে ধৰি ইয়াত যি শাক পাচলি খেতি আছিলে সকলো বিলতে পানীয়ে বৰ্তমান প্লাবিত কৰিছে দয়াঙে 4খন গেট খুলি দিয়াৰ ফলত আৰু বৰ্তমান কৃষকসকল আছে তেওঁলোকৰ লগত যাম দাদা অকণ আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে যোৱা নিশাৰ পৰা ধাৰাসাৰে বৰষুণ দিয়াৰ ফলত আচলতে দয়াঙে 4টা গেট যি মুকলি কৰি পানী বাঢ়িছে আপোনালোকৰ খেতি পথাৰ যথেষ্ট অনিষ্ট হৈছে আমাৰ খেতি পথাৰ যথেষ্টখিনি অনিষ্ট হৈছে ইয়াত যিমানখিনি আমাৰ দয়াঙৰ বানপানী নিপকোয়ে যিটো 4টা গেট খুলিলে খোলাৰ কাৰণে আমাৰ যিটো কাকজান গাঁৱৰ যিটো আমি বাম খেতি কৰিছিলোঁ ধৰক বেঙেনা খেতি হওক তিয়ঁহ খেতি হওক ডাংমাহ কুঁহিয়াৰ যথেষ্টখিনি শ শ বিঘা অনিষ্ট কৰিছে সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ ক্ষতিপূৰণখিনি চৰকাৰে আমাৰ ক্ষতিপূৰণ দিব বুলি আশা কৰিছোঁ হয় এই গাঁওখনত আচলতে আপোনালোকক দেখিছোঁ শ শ বিঘা কৃষি আছে আচলতে কুঁহিয়া বেঙেনাকে ধৰি যি আপোনাৰ ভাত কেৰেলা পৰা ধৰি আপোনাৰ যিটো তিয়ঁহ সকলো কৃষি নষ্ট হৈছে দাদা অকণ আপোনাৰ ওচৰলৈ আহিম আপোনাৰ পথাৰতো এতিয়া বৰ্তমান সোমাইছে দেখিছোঁ পানী প্লাবিত হৈছে এতিয়া কি নাম আপোনাৰ আমার নারায়ণ কুমার ভুজাল হয় হয় মেৰাপানী থানা কাকজান গাঁও আজিলৈকেতো বানপানী আজি 4 বছৰ হ'ল 1 টকাও পোৱা নাই এইটো কিবা আশা কৰিছোঁ আৰু এবাৰ পাম নেকি বোলে আপোনাৰ কিমান খেতি আছিলে মোৰ ভাত কেৰেলা আছিলে আপোনাৰ 1 বিঘা তিয়ঁহ আছিলে 1 বিঘা জিকা আছিলে 1 বিঘা আৰু বেঙেনা আছিলে 1.5 বিঘা গোটেই বুই গ'ল এতিয়া দেখিছে নহয় এই খেতিটো নষ্ট হৈ আছে